বকুৰ ঘিলাবাৰীত উন্নয়নৰ বিপৰীত প্ৰতিচ্ছবি দৰাজীৰ্ণ দলঙেৰে মৰণ হৰণ দি ৰাইজৰ যাতায়াত ৰাজ্যত বিকাশৰ শ্লোগান কোৱা চৰকাৰ আৰু বিধায়কৰ দায়িত্বৰ লগতে কৰ্তব্যৰ ওপৰত শিউ পূজাৰে কামৰূপ জিলাৰ ঘিলাবাৰীৰ ৰাজ্যত যিমানসমূহ কাঠৰ দলং আছে সেইসমূহ কাঠৰ দলং পকী দলঙলৈ ৰূপান্তৰিত হ'ব বুলি চৰকাৰে কৰি অহা ঘোষণা এতিয়া অখাৰ প্ৰতিপন্ন হৈছে কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত ঘিলাবাৰী মৈৰাচৰাবাসীৰ বাবে উল্লেখ্য যে বকো ৰাজচক্ৰৰ অধীনস্থ প্ৰায় 10খন গাঁৱৰ ৰাইজৰ একমাত্ৰ যাতায়াতৰ মাধ্যম বকো সংযোগী ঘিলাবাৰী মৈৰাচৰা পথৰ লগতে পথত থকা একমাত্ৰ কাঠৰ দলঙৰ জৰাজীৰ্ণ অৱস্থাই জমৰ জীয়াটো ভুকাইছে এতিয়া সৰ্বসাধাৰণ ৰাইজক আজি অঞ্চলটোৰ একাংশ ৰাইজ ওলাই আহি বকো বিধানসভা সমষ্টিৰ বিধায়িকাৰ বিৰুদ্ধে হাই হাই ধ্বনিৰে উত্তল কৰি তোলে ঘিলাবাৰীৰ আকাশ আমি বহুত বছৰ হ'ল বিয়া যোৱা যে দলংখন মানে কাঠৰ হৈ আছে অসম চৰকাৰক অনুৰোধ জনাইছো যে অনুগ্ৰহ কৰি দলংখন পকীকৰণ কৰি দিয়ে ইয়াতে ল'ৰা ছোৱালীবিলাক অকলে অকলে স্কুলত যাবলৈ দিব বিৰাট অসুবিধা হয় একেবাৰে বেয়া হৈ গৈছে ল'ৰা ছোৱালী যাবৰ কাৰণে এনেকুৱা অসুবিধা হৈ গৈছে তাৰ মানে মানুহ যাব নোৱাৰে গাড়ী যাব নোৱাৰে এনেকুৱা যাতনাত ভোগ কৰি আছো আমাৰ ৰাইজৰ এনেকুৱা অসুবিধা হৈছে কোনো যাতে ডেলিভাৰী যাব লগাত পাৰে এম্বুলেন্স নাহে কোনো গাড়ী নাহে এনেকুৱা অসুবিধা পৰি আছে আৰু পানী হলে আমি একদম অসুবিধাত যাত্ৰা ভোগ কৰিছে আমাৰ অসম চৰকাৰৰ কাৰণ এইটোৱে অনুৰোধ আমাৰ বহুত ৰাস্তাৰ কাম কৰি আছে আমি বিৰাট ভাল পাইছো আমাক যদি এইখন পাকি দলং কৰি দিয়ে চৰকাৰখনে আমি একদম খুবেই আনন্দিত হ'ম আমাৰ ৰাইজে বিৰাট সুখী হ'ব তাৰ মানে আমাৰ ৰাইজ একেবাৰে বিৰাট যাত্ৰাত ভোগ কৰি আছো আপুনি চাওক আহি কেনে আপোনাৰ মানুহ দি পঠাক আমি কেনেকুৱা যাত্ৰাত ভোগ কৰিছো ল'ৰা ছোৱালী কেনেকুৱা কৰি স্কুলত যায় আৰু কেনেকুৱা কৰি ৰাইজৰ মানুহ যাত্ৰাত ভোগ কৰি আছো আমাৰ একেবাৰে অতি জুলুম একেবাৰে মানুহখিনি আৰু বাৰিষা হলি মানুহটো একদম মৰামৰি হৈ যায় একদম চাবই নোৱাৰি এনেকুৱা হৈ যায় তাৰ মানে ক'ব লাগিলে আমাৰ এই ৰাস্তাটো আৰু যদি দলংখন পাকা কৰি দিয়ে চৰকাৰৰ আমাৰ এইটো অনুৰোধ দেখাব আমি নিশ্চয় কিন্তু বহুত এইখন চৰকাৰে বহুত ভাল ভাল কাম কৰি আছে বহুত দলং ৰাস্তা বহুত কৰি আছে তাৰ মানে আমি চাওঁতো কিন্তু দেখাবলৈ আমাৰ এইটো দলংটো একেবাৰে কৰা নাই কিয় কৰা নাই চৰকাৰে কৰিলে আমি বিৰাট ভাল পাওঁ মোৰ এইখিনি ক'বলৈ অনুৰোধ বকো সমষ্টিৰ ঘিলাবাৰী গাঁৱৰ আমাৰ এইটো আমাৰ এলেকা পৰে নন্দিতা বাইদেউ নন্দিতা দাস আমাৰ MLA হয় তো আজি আমি 2বাৰ পালোঁ MLA তেওঁক বিধায়িকা হিচাপে কিন্তু আমাৰ সমষ্টিৰ কাৰণে তেওঁ একো কাম কৰা নাই কি কাম কৰিছে আজি 10টা বছৰে তেওঁক আমি পালোঁ গতিকে আমাৰ এই দলংখনে তেওঁ ভালদৰে পালন কৰিব নোৱাৰিলে এবাৰ দলংখন যেতিয়া আমাৰ প্ৰথম বনাল তেওঁ উদ্বোধনী কৰিব নাহিলে ইয়াত আপোনালোকক খবৰ লৈ নে নলয় আমাৰ আমি যি তেওঁক ভোটৰ সময়ত পাওঁ তাৰ বাহিৰে আমি আৰু সমষ্টিত তেওঁক দেখা নাপাওঁ আমাৰ এই গাঁৱত নাহে তেওঁ আপোনালোকে যে ক'লে দুবাৰ তেওঁক পালে এই দুবাৰত কেইবাৰ আহিছে এইখন তেওঁ এই দুবাৰত আমি দেখাই নাই তেওঁ ভোটৰ সময়ত দেখিছিলোঁ এবাৰ তাৰ বাহিৰে আমি দলংখন উদ্বোধনী কৰিব নাহিল তেওঁ গতিকে সমষ্টিৰ কাৰণে তেওঁ অকামিলা বিধায়িকা তেওঁ এনেকুৱা বিধায়িকা হৈ আমাৰ ৰাজ্যৰ প্ৰতিনিধি হৈ আমাৰ কাৰণে কি কাম কৰিলে আমি গাঁওবাসী আমি কিমান কষ্টত যত্নাত ভুগি আছো আজি এটা যদি আমাৰ গৰ্ভৱতী মহিলা নিব লগা হয় তো আমাৰ কিমান অসুবিধা হয় তো সেইকাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই দলংখনৰ পকীকৰণৰ ব্যৱস্থা কৰি দিয়ে আৰু লগতে আমাৰ এই ৰাস্তাটো মৈৰাচৰালৈ যাব পাৰে এই ৰাস্তাটো আমি বকোলৈ যাব পাৰোঁ আগত আমাৰ স্কুল আছে হাই স্কুল ME স্কুল আছে তো আমাৰ ল'ৰা ছোৱালীবিলাকৰ বহুতখিনি অসুবিধা হয় যোৱাৰ কাৰণে বাৰিষা সময়ত বিশেষ কৰি বহুত যাতায়াতৰ কাৰণে বেয়া ব্যৱস্থা হয় গতিকে চৰকাৰলৈ আমি এইটোৱে অনুৰোধ জনাইছোঁ যাতে আমাৰ এই দলংখন আৰু ৰাস্তাখন আমাৰ হৈ যায় বকৰ পৰা বিক্ৰম দাস ৰিপৰ্ট এনি ভাৰত 24 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিমচক মঙলদৈ দৰং অসম ফোন নম্বৰ 6001887100 আৰু 6003048093